Hello my dear friends, today I will discuss about my mother at 66 class 12 Flamingo book English. So আমাৰ আজি যেটো ভিডিও হ'ব এইটো তা মানে মোস্ট ইম্পৰ্টেন্ট হ'ব কাৰণ আজি যেটো ভিডিওত আমি কোৱেশ্চন আনসাৰ আলোচনা কৰিম এই কোৱেশ্চনবোৰ 2021 চনত এইচএস ফাইনাল পৰীক্ষাত 100% অহা চান্স আছে সো আজি আমি ভিডিওটো এতিয়া স্টাर्ट কৰো সো আমাৰ সকলো মোস্ট ইম্পৰ্টেন্ট তাৰ ভিতৰত প্ৰথম কোৱেশ্চনটো হল what is the kind of pain that the narrator feels then what kind of pain তাৰমানে কেনেকুৱা ধৰণৰ আমাৰ পেইনটো আছিল মানে দুখটো আছিল যি দুখে নেকি নেৰেটৰৰ তাৰমানে অনুভৱটো তাৰমানে বেয়া কৰিছিল তাৰমানে যি নেকি বৰ্ণনা কৰিছে তাৰ অনুভৱটো কোনে কেনেকুৱা আমাৰ দুখে এটো তাৰমানে বেয়া অনুভৱ কৰাইছিল সো আমাৰ আনসাৰ কি হ'ব আমি আনসাৰ তলত চাম এতিয়া সো এত আনসাৰ আমাৰ দিয়া আছে কি the emotional pain emotional ব্যথা তানে দুখটো আছিল and as that the narrator feels is the realization that her mother has grown old and is frail and pale like a corpse so আমাৰ ইয়াত কি কৈছে তাৰ মানে কবি যেটো নেকি তাৰ মানে ইমোশনটো আছিল ইমোশনটো কেনেকুৱা আছিল যেন কবি এটা ৰিয়েলাইজ কৰিছিল যে তোৰ মা কি হৈছে বিদ্ধৰ পালে তাৰ মানে গতি কৰি আছে বুঢ়াৰ পিনে তাৰ গতি কৰি আছে আৰু তাৰ মানে তোৰ মুখটো কেনকা দেখা গৈছিল তাৰ মানে এটা একেবাৰে আমাৰ কি নিচিনা দেখিছিল জুনৰ নিচিনা দেখা গৈছিল যেটো নেকি এটা মানে পল হৈ আছে উইন্টাৰৰ নিচিনা সো আমাৰ নেক্সট কোৱেশ্চন তো চাম এতিয়া ইয়াত কি কৈছে why are the young trees described as sprinting so sprinting মানে কি গতি কৰা বৰ বেগেৰে গতি কৰা ইয়াত মানে why are the young trees মানে যুৱক মানে বৰ ভাল ট্ৰীবোৰ গছবোৰ কিয়টা মানে বৰ্ণনা কৰিছিল যে এইবোৰ তা মানে স্পিডত গৈ আছে তান গছবোৰে তা মানে কেন গৈ আছে বুলি এটো কিয়টা মানে ডিসক্ৰাইব কৰা হৈছিল সো আমি আনসাৰ চাম কি আমাৰ আনসাৰ দিয়া আছে কি the young trees are personified in the poem they seem to be running in the opposite side or action when seen through the window of the moving car এটা মানে কি হৈছে জীবন নেকি তা মানে ইয়ং ট্ৰীবোৰ তা মানে গছবোৰ গতি কৰি আছিল আৰু এইবোৰ তা মানে কেনকা আছিল হিয়তে তা মানে অপোজিট সাইড তা মানে হিয়তে যি পিনে গতি কৰি আছিল এই পিনে তো গছ গুছিনে না যায় তা কোন পিনে যায় তাৰ তা মানে অপোজিট সাইড যায় না নাই সো হেয়াৰ কথা কৈছে সো যেনে নেকি হিয়তে মানে গাড়ী সাইডে গৈ আছিল তা গাড়ীৰ অপোজিট সাইডে তা মানে হে ট্ৰীবোৰ গৈ আছিল ইয়া কথা আমাৰ ইয়াত কৈছে সো নেতে আমি আগৰ নেক্সট আমি এতে কি কৈছে the movement is just pose with the expression on the mother face i asian like a corpse so ইয়াত কি কৈছে আৰু তা মানে যি মুভমেন্ট আছিল যেটো নেকি তা মানে বস্তু আছিল এটো কি আছিল একেবাৰে তা মানে এক্সপেৰিয়েন্স কেনেকুৱা আছিল তেওঁৰ মাদাৰৰ যেটো নেকি ফেসৰ কাটিং আছিল এই ফেসটো কেনকা আছিল উইন্টাৰৰ মুনৰ নিচিনা মানে যেটো নেকি জায়কালিনৰ মুনৰ যেটো নেকি অৱস্থা হয় তেনেকুৱা তেওঁৰ মাকৰ অৱস্থা হৈছিল একেবাৰে স্যাড মৃত্যু তা মানে কি ডেড বডি নিচিনা সো আমাৰ নেক্সট 3 কোৱেশ্চন আছে আমাৰ কি আছে ইয়াত why has the narrator brought in the image of the merry children springing out of their homes তেনে কি কৈছে আমাৰ পোয়েটে কি ইমেজ তা মানে কল্পনা কৰিছিল চাইল্ডৰ কাৰণে আজবিলাক নেকি স্প্লিং তেন বৰ আনন্দিত হৈছিল হেতৰ ঘৰৰ পৰা সো আমাৰ আনসাৰ তো চাম এতিয়া The narrator highlights the helplessness and frailty of old age with help of contrast. The listless mother dozes of open mouth, whereas the children spill out of their homes, signifying a movement and energy, which the world people are bereft of. The image
of children spilling out their homes and trees splinting provides a contrast to lack of variety in the mother. So ইয়াত আমাৰ কি কৈছে তাৰ মানে কবি যে যেতিয়া নেকি তোৰ মাৰ পিনে চাইছিল সো তোৰ মাকৰ মুখটো একেবাৰে তো উইন্টাৰৰ মুনৰ নিচিনা হৈছিল সো তাৰ পিছত কবিৰ মনত বৰ দুখ পালে দুখ পাৰ পিছত কি কলে তামানে কবিয়ে তামানে গাড়ী চলাওতেই বাহিৰত তামানে চালে বাহিৰত কি চোৱা পালে তামানে কিছুমান লৰা ছোৱালী কি কৰি আছে তামানে দৌৰি দৌৰি আহি কিনে তামানে খেলা ধুলা কৰি আছে হেবু চাই কবি অলপ ভাল লাগিল আৰু তাৰ পিছতো তামানে আমাৰ যে যেতিনি কবি গাড়ীৰে গৈছিল তাৰ অপোজিট সাইডত যে তামানে এই বিভিন্ন ধৰণৰ গছ গছনি বুজে দৌৰি আছিল ইয়াৰ কথা ইয়াত কৈছে আৰু এইটো তামানে বস্তুৱে তামানে কি কৰিলে এই কবিৰ তামানে যে মাকৰ যেটো নেকি ব্যথা আছিল এই কবিৰ মাকৰ যি ব্যথা পাইছিল এই তামানে দুখটো তামানে স্প্লিং তামানে কি এই লৰা ছোৱালীবোৰ তামানে হাইডেন কৰিলে মানে লুকালে সো আমাৰ এতিয়া 6 নম্বৰ কোৱেশ্চন আমি চাও why has the mother been compared to late winter's moon তামানে কবিৰ মাকক কিয় late winter's moon লগত তুলনা কৰিছিল তো আমাৰ আনসার সামিতিয়া the mother has been compared to the late winter's moon তাৰ কবিৰ মাকক তুলনা কৰা হৈছিল late winter moonৰ লগত which g2 is dual and sure of it symbolize the being of life. The moon brings to narrator's mind the night or the approaching end of life. Enet ki koise karon kobir makor jetu neki mind asil tar mane kobir makor jetu neki amar চৰিত্ৰ আছিল ক্যাৰেক্টাৰ আছিল ফেস কাটিং আছিল এইবোৰ তাৰমানে কি হৈছিল একেবাৰে বুঢ়া নিচিনা হৈছিল আৰু কবিৰ এইটো তাৰমানে বৰ্ণনা কৰিছিল যে মনত এইটো তাৰমানে কবিৰ মাকৰ বাবে কি লাষ্ট নাইট হ'ব তাৰমানে কি মৃত্যু সোনকালে হ'ব পাৰে ইয়াৰ কথা কৈছে সো নেক্সট কোৱেশ্চন চাইতে What do the parting words of the narrators and her smile signify? Answer ki hobo the parting words see you soon amma are used by narrator to reassure the mother and to infuse optimism in the narrator herself tamane kobir ma ki koisil see you soon mamma tana ami apunak ago pisote samaru used to narrator etu tamane banana korisil to reassure the mother and her infuse optimism in the narrator herself আৰু তেওঁৰ নিজৰ পৰাই তামানে কি কৰিব বিচাৰিছিল তেওঁ যেটো নেকি তাৰ মানে ভয় ভাবটো আছিল হেৰাব বুলি হে ভাবটো তানে নিজৰ পৰাই তানে লুকাব খুজিছিল কোনে কবি when she accept the reality of her mother approaching death she accept তেওঁ তামানে গ্ৰহণ কৰিছিল যে তেওঁৰ মা যে হুনকালে মৃত্যু হ'ব এৰি গমে পাইছিল আৰু গ্ৰহণ কৰিছিল না মাই মৃত্যু হ'ব now yet keeps up the facade of smiling এটো ইতেতিয়ালৈকে ধৰি আছিল তেওঁৰ কবিৰ মুখত স্মাইলিং টু হ্যাপি ফেস ইন ওয়াটার পুট আ ব্রেভ ফ্রন্ট আৰু নিজকে সন্মুখত দেখাইছিল যে তেওঁ এখন বৰ সাহসী মানুহ it requires a lot of effort and hence the poet has used poetic device repetition to emphasize this so আমি সোনব কোশ্চেন দে ডিসকাস কৰিম কি কৈছে আমাৰ what childhood fears do you think the narrator is referring to in the poem my mother at 66 Then what childhood fears tamane hiu kalo jitu bhoy etu ki do you think tumi bhabibo parna the narrator is referring it is a tulana korisil to in the poem kobir tamane to in poem mane ki kobitar my mother at 66 my mother at 66 god so me the answer the narrator refers to the fears a child has a losing parents or getting lost somewhere and thus getting separate from them or even one process of aging so এটা কি কৈছে the narrator refers narrator তামানে কি তুলনা কৰিছিল fears of childhood তামানে হিউকালৰ ভয় খোৱাটো losing parent কিয় তামানে guardian হেৰুৱা or getting lost somewhere আৰু তামানে কতবা তামানে হেৰাই পৰা and the getting separate আৰু তামানে জিএনি কি বিলাক তামানে পৃথক কৰে from the even one's own process agents so the narrator felt this kind of fear narrator hey তামানে দুখত পৰি গৈছিল of the while যেতিয়া নেকি looking at her mother's as an portrait যেতিয়া নেকি তোৰ মাকৰ
মুখৰ পিনে চাইছিল আৰু তাৰমানে সি গম পাইছিল যে তেওঁৰ মাকৰ মুখ দেখি আছে পেল ফেচ তাৰমানে কি লেট উইণ্টাৰ মুনৰ নিচিনা so she was afraid তেওঁ ভয় খাইছিল that she might never see her alive again তেওঁ ভয় খাইছিল যে তেওঁ ভাবিছিল যে তেওঁৰ মাকক আৰু পিছলৈ আকৌ জীয়াই নাপায় এনেকৈ ভাবিছিল তানে তেওঁৰ মাকৰ মৃত্যু হ'ব পাৰে এনেকৈ ভাবিছিল so আমাৰ 7 নম্বৰ কোৱেশ্চনটো আমি চাওঁ সোনকালে what does the narrator mean by all I did was smile and smile and smile so the narrator realized the pain and as the would feel at separating from her mother it was her childhood sure that she was experiencing once again she was trying to hide her true emotions from herself and her mother by smiling and smiling so my ki koise the narrator realized narrator tamane kalpana korisil bhabisil the pain ei tamane dukhor kotha as she would feel at separating from her mother aur jidu niki tor makor para pitoke tor tan eta ki feel korisil it was her childhood fear it was ki tar hiu kalor bhoy that she was experiencing once again jiti niki তেওঁ পুনরায় এবাৰ তাৰমানে কি কৰিলে অভিজ্ঞতাত এটো কাম কৰিলে she was trying to hide আৰু তেওঁ কি ট্রাই কৰিছিল মানে চেষ্টা কৰিছিল to hide her true emotion তেওঁৰ তাৰমানে যেটো হসা ইমোশন আছে এটো তাৰমানে হাইড কৰিব খুজিছিল তাৰমানে লুকাব খুজিছিল from herself তেওঁৰ নিজৰ পৰাই and her mother by smiling and smiling আৰু তেওঁৰ মাকক তাৰমানে হাঁহি আৰু হাঁহি দিবলৈ তাৰমানে ভাবিছিল এটা আমাৰ 8 নম্বৰ কোৱেশ্চন ভালদৰে সোনকালে চামি what does the narrator mother look like what kind of image has been used to signify her aging then কি আছে what does the narrator mother look like the narrator বৰ্ণনা কৰা নিচিনা narrator মাকৰ মুখটো তাৰমানে কেনেকুৱা আৰু ইয়াত কি আছে what kind of image has been used to signify her aging আৰু কেনে ধৰণৰ ইমেজ ব্যৱহাৰ কৰিছিল তেওঁৰ signify কৰাৰ কাৰণে aging ৰ সো আমাৰ কি আছে narrator mother is 66 years old কবিৰ মাক কিমান আছিল বৰ্ণনাকাৰীৰ মাক কিমান আছিল 66 years old আছিল আৰু কি looks pale like a corpse আৰু তাৰমানে দেখাত কেনেকৈ দেখা গৈছিল একেবাৰে তাৰমানে মুখৰ যে চামৰা যে হেৰি হয় নহয় স্কিনিং হয় নাই ক্রিং এই ক্রিংকলি নিচিনা তাৰমানে দেখা গৈছিল তোৰ মাকৰ ফেসটো the image of death has been created by this comparison আৰু কেনেকুৱা ইমেজ তাৰমানে ক্ৰিয়েট হৈছিল তেনে কেনেকুৱা ইমেজ তাৰমানে তোৰ মুখত দেখাইছিল যেনেকৈ এটা ডেড বডি সো তাৰমানে মৃত্যু নিচিনা ইমেজ দেখা হৈছিল সো আমি 9 নম্বৰ কোৱেশ্চন এটা সোনকালে চাব what were the activities that the narrator saw outside the car window তেনে যে narrator মানে কবিয়ে কাৰৰ বাহিৰৰ পৰা কাৰৰ তাৰমানে খিৰিকিৰ পৰা কি দৃশ্য চাই পাইছিল এইবুলা আমাৰ ইয়াত কব কৈছে সো একবাৰে যে আমি সোনকালে কৈ দিওঁ the narrator saw young trees speeding past আৰু তাৰমানে কি আছিল speeding past মানে কবিয়ে চাইছিল যে তাৰমানে গছ-গছনিবোৰ তাৰমানে কি হৈ আছে অতিক্ৰম কৰি আছে স্পিডত তাৰপিছত কি কৈছে which seem as if they were sprinting or running fast আৰু যেনেকৈ এটো এনেকুৱা বুজাইছিল যেনেকৈ নেকি এইবোৰ তাৰমানে কি হৈছে স্পিড তাৰমানে ৰানিং কৰি স্পিড তাৰমানে দৌৰি আছে পিছপিনে so happy enthusiastic and energetic children could be seen running out of their homes আৰু তাৰমানে কি বৰ আনন্দময় লৰা ছোৱালীক তাৰমানে কবিয়ে কি দেখা পাইছিল যে নিজৰ ঘৰৰ পৰা তাৰমানে ওলাই আহি আছে দৌৰি আহি আছে so they present an image of youth and energy in comparison to the lack of energy of the narrator's mother they present হিয়তে তাৰমানে এটা উপস্থিত আছিল an image youth and energy এটা তাৰমানে কি তাৰমানে এই ইমেজটো পৰা পালে এটা তাৰমানে কি নিজৰ পৰা হাহক পালে আৰু তন শক্তি পালে কিৰ ওপৰত তনে তোৰ যে মাকৰ যে এনেকুৱা যে তাৰমানে ফেজ যে আছিল পল ফেজ লাস্ট উইন্টাৰ ফেজ আৰু তাৰমানে হি যে ভাবিছিল যে তোৰ মাকক আৰু বেছি দিন নাপাব হেয়াৰ বাবে এইবোৰ বৰ চিন্তিত আছিল কবিয়ে কিন্তু চিন্তিত হোৱাৰ পিছত যেতে নেকি কাৰৰ উইন্ডোৰ পিনে চাইলে যে গছ-গছনি দৌৰি আছে বা লৰা ছোৱালী দৌৰি আছে এই দৃশ্যটো চাই তাৰমানে কবি কি বৰ ভাল লাগিছিল এই কথা আমাৰ ইয়াত কৈছে সো আমাৰ এতিয়া কোৱেশ্চন চাম কি why does the narrator look outside what does she perceive তনে কি কবিয়ে তাৰমানে কিয় তনে বাহিৰ পিনে চাইছিল আৰু কবিয়ে বাহিৰ পিনে চাই কিনে এটো কি পাইছিল সো the very
thought of separation from her mother upset and depressed the narrator তাৰমানে কবি কৈছিল কবি তাৰমানে চাইছিল যে তোৰ মাকে তাৰমানে বৰ আপসেট হৈ আছে এই কাৰণে she experienced the fear that she may never meet her mother again in order to drive away such negative thoughts তাৰমানে কি কৈছে তেনে কবি তাৰমানে অভিজ্ঞতা আছিল যে কবি তাৰমানে নেক্সট টাইম আৰু তোৰ মাকক চাবলৈ নাপাব আৰু তাৰমানে এইটো কেতিয়া হৈছিল যেতিয়া নেকি কবিয়ে ড্ৰাইভিং কৰি আছিল সো ড্ৰাইভিং